ডাঙৰ এটা দায়িত্ব হয় কিন্তু অসম টিমটো বহুত ৱেল প্ৰিপেয়াৰ্ড হয় যেহেতু চিফ ডি মিছন প্ৰথমবাৰ হৈছোঁ কিন্তু মই গম পাই আছোঁ যে আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ যোনটো সেইটো অতি চবতকৈ আগতে শেষ হৈছে আৰু যি ধৰণৰকৈ আমাৰ আছাম অলিম্পিক এছ'চিয়েশ্যনে প্লেনিং কৰিছে তেওঁলোকৰ যাত্ৰা তেওঁলোকৰ তাৰপৰা কোঅৰ্ডিনেশ্যন এইটো বহুত চিমলেছ এটা প্লেনিং হয় সাধাৰণতে এনেকুৱা ধৰণৰ ষ্টেট ইভেণ্টত ইমান প্লেনিং নহয় সেইকাৰণে এই গোটেই বেনিফিটখিনি আমাৰ অসমৰ প্লেয়াৰে পাব বুলি মই 100% কনফিডেণ্ট হয় আৰু যিহেতু টিমটোত ছিনিয়ৰ প্লেয়াৰ আছে বহুত অলিম্পিয়ান আছে অৰ্জুন এৱাৰ্ডি আছে আৰু য়াংষ্টাৰ্ছ আছে সেইকাৰণে এইটো এটা বেষ্ট মিক্স হ'ব আৰু আমাৰ ফালৰ পৰা এজ এ ছাপৰ্ট ষ্টাফ আমি যিমান পাৰোঁ আমি সহায় কৰিম যি ধৰণৰকৈ সহায় লাগে 24 ঘণ্টাই আমি আমাৰ টিমৰ প্লেয়াৰ্ছৰ কাৰণে ৰেডি হৈ আছোঁ ডেফিনেটলি কাৰণ তাৰ বাতাবৰণ ইয়াৰ ডিফাৰেঞ্চ আছে কিন্তু বহুত আগতে প্ৰথম যেতিয়া উত্তৰাখণ্ড বনিছিলে তেতিয়া মই উত্তৰাখণ্ডৰ প্ৰথম ভলীবল কেপ্টেইন আছিলোঁ আৰু আমি বিভিন্ন ৰাজ্যৰ উত্তৰাখণ্ডত খেলিছিলোঁ তাৰ অলপ টেম্পাৰেচাৰ ডেফিনেটলি কম হ'ব আৰু আমাৰ প্লেয়াৰে এডজাষ্ট কৰিব বুলি আশা কৰিছোঁ কাৰণ আমাৰো চাউথৰো প্লেয়াৰ আহিব তাতকৈ আমি ভাল পৰিস্থিতিৰ পৰা যাম হাৰ্দিক হাজৰিকাক আমাৰ অসম অলিম্পিক ঘণ্টা জনাব বিচাৰিছোঁ অসম দলৰ চিফ ডি মিছন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ ভাৰতীয় ছিনিয়ৰ ভলীবল দলক একেৰাহে 5টা বছৰ অধিনায়কত্ব দায়িত্ব পালন কৰা অসম গৌৰৱ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতক আদৰণি জনাব অংশুমান দত্তই গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com